নমস্কাৰ স্বাগতম জনাইছোঁ নিট একাডেমি ইউটিউব চেনেললৈ মই ৰবুল আমিন সো ক'ৰ পৰা চাই আছে নিশ্চয় কমেণ্ট কৰি জনাবা আৰু ভিডিঅ'বোৰ কেনে লাগে নিশ্চয় কমেণ্ট কৰি জনাবা লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবা তো সো ইয়াতে কি কৈছে কোৱেশ্চন নম্বৰ 1ত যে ক্লাছ 7ৰ এক্সাৰসাইজ নম্বৰ 5.3 কোৱেশ্চন নম্বৰ 1ত ইয়াতে দি আছে আমাক যে ইফ পেয়াৰ অফ এডজাসেন্ট এংগেল এডজাসেন্ট মানে কি লাগা লাগি থকা জুট মানে এংগেল মানে এনেকুৱা এটা কোণ আছে আৰু মাজতে এনেকৈ এটা ৰেখা এডাল ওলাই গৈছে তো এইটো আৰু এইটো কোৱা হ'ব এডজাসেন্ট এংগেল ওকে আর সাপ্লিমেন্টারি ইচ আদার মানে দুটাক আমি প্লাস করলে এতে কিমান পোৱা যায় 180 পোৱা যায় দেন দে উইল ফ্রম করেসপন্ডিং এঙ্গেল ভার্টিক্যালি অপোজিট এঙ্গেল লিনিয়ার পেয়ার অফ এঙ্গেল এন্ড এ রে তেতিয়াহ'লে এই দুটা কি ক'ব লিনিয়াৰ পেয়াৰ অফ এঙ্গেল বুলি ক'ব তাৰ মানে এনেকুৱা যদি থাকে ইয়াৰ পৰা ৰেখা এটা এনেকৈ ওলাই গৈছে এইটো আৰু এইটো প্লাস কৰিলে যদি 180 পোৱা যায় তো এইটো আৰু এটা নাম হৈছে লিনিয়াৰ পেয়াৰ অফ এঙ্গেলস নেক্সট আমি চাম কি কৈছে ইফ টু এঙ্গেলস আর সাপ্লিমেন্টারি দেয়ার সাম উইল বি দুটা যদি সাপ্লিমেন্টারি হয় তেতিয়াহ'লে দুটাৰ সাম কিমান হ'ব সাম হ'ব 180 আৰু কমপ্লিমেন্টারি ক'লে কিমান হ'ব 90 আহিব নেক্সট কি আছে ইফ টু এঙ্গেলস আর কমপ্লিমেন্টারি ইচ আদার দেন সাম কিমান আহিব তেতিয়া 90 ডিগ্ৰী আহিব নেক্সট কি আছে নেক্সট ইয়াতে কি কোৱা হৈছে নেক্সট ইয়াতে কোৱা হৈছে চোৱা যে if adjacent figure if L parallel to M L to M or parallel তেতিয়াহ'লে angle 1 আৰু angle 2 সমান বুলি ক'ব কেতিয়া যেতিয়া এটা কোৱা হ'ব alternate interior angle বুলি যে alternate interior angle ওকে তাৰ পিছত চোৱা নাম্বাৰ 5ত কি আছে নাম্বাৰ 5ত ইয়াতে দি আছে আমাক যে নাম্বাৰ 5ত ইয়াতে আমাক কি দি আছে যে if the figure pair of alternate interior angles will be pair of alternate interior angle তো 2 আৰু 3 তেলে 2 আৰু 3 তো অপশন নাম্বার আমাৰ কিমান আহিব অপশন নাম্বার আহিব বি নেক্সট নাম্বার 6 ত কি আছে if ab parallel কি আছে a parallel to b a parallel কি আছে সাপোজ এটু a বুলি কৈছো এটু b বুলি কৈছো a to b parallel আছে আৰু c to কি আছে ট্রান্সভার্সাল আছে then y is equal to angle y তেলে angle y নাজনটো কোড আছিল সাপোজ এটু আছিল ধৰি লৈছো এটু আছিল angle y তেতিয়াহলে ইয়াতে আমাক কি আহিব যে যিকোনো এটা যদি আমি চাও যে এটা যেটা 55 ডিগ্ৰী ধৰা হয় তেতিয়াহলে এটু 55 ডিগ্ৰী তেতিয়াহলে এটু 55 ডিগ্ৰী হ'ব তো आंसर আমাৰ 55 ডিগ্ৰী আছে ইয়াতে নেক্সট ইফ ab সমান্তৰাল cd এটা চিত্ৰখিনি অলপ খেলি মেলি আছে তোমালোকে চিত্ৰখিনি চাই লবাচোন if ab সমান্তৰাল cd তেতিয়াহলে y ইয়াতে কি আছে y ইয়াতে আমাৰ অপচনটো কিমান আছে অপচনটো তোমালোকে চাই লবা 55 আছে সাকে the measure of complementary angle is 45 the measure of complementary angle is 45 তো 45 কৈছে এটা তেতিয়াহলে আনটো কিমান হ'ব 45 এ হ'ব তেতিয়া 45 প্লাস কৰিলে কিমান আহিব 90 আহিব এতিয়া আমাৰ কোৱেশ্চন নম্বৰ 8 ৰ অপচন কিমান আহিব অপচন আহিব ডি নেক্সট কি আছে which of the following angles will be equal to its own complementary angle complementary মানে কি 90 সো এটা x বুলি ক'লে আনটো কিমান আহিব x দুটা প্লাস কৰিলে কিমান 90 তেতিয়াহলে x plus x মানে কি twice x equal to কিমান 90 তাৰ মানে x equal to কিমান 90/2 তাৰ মানে আমি ইয়াৰ পৰা x equal to কিমান পাম 45 ডিগ্ৰী তাৰ মানে 45 ডিগ্ৰী হ'ব তেতিয়াহলে কোনটো নেক্সট আমাৰ কি আছে নাম্বাৰ 10 ত চোৱা নাম্বাৰ 10 ত কি কৈছে which of the following angles will be equal to its own supplement তেতিয়াহলে 90 plus 90 হলে আমাৰ কি আহিব 180 আহিব তেতিয়াহলে কিমান আহিব 90 আহিব নেক্সট আমাৰ কি কৈছে ইয়াতে if l parallel to m and c is the transversal তেতিয়াহলে আমাক কি কৈছে ইয়াতে x উলিয়াব লাগে তো চোৱা ইয়াতে কি কৈছে এটো twice x বুলি কৈছে তো এটো বহুত ইন্টারেস্টিং হয় এটো চাবা এটো twice x হলে এটো কিমান আহিব এটো twice x হ'ব কিন্তু এই দুটা কি আছে ভার্টিক্যাল অপোজিট এঙ্গেল আকৌ আমি গম পাও যে x plus twice x মানে আমাৰ ইয়াতে এইটো কোণ আৰু এইটো কোণ প্লাস কৰিলে কি আহিব 180 হ'ব এই দুটা প্লাস কৰিলে 180 হ'ব কিয়নো আমাক যদি এনেকে দুটা লেখা সমান্তৰাল দিয়া থাকে তেতিয়াহলে তিৰ্যকৰ একেফালে বা ট্ৰান্সভাৰ্সালৰ সেম সাইডত থকা এঙ্গেলস অলৱেজ কি আহিব 180 ডিগ্ৰী তেতিয়াহলে আমি ইয়াৰ পৰা কি পাই আছো thrice x is equal to 180 ডিগ্ৰী সো ইয়াৰ পৰা আমি x is equal to কি পাই আছো 180 divided by 3 তেতিয়াহলে ইয়াৰ পৰা x equal to 3 যাব
18 মাজত 6 বাৰ আৰু এতিয়া 0 মানে 60 ডিগ্ৰী তেতিয়াহ'লে x ৰ ভ্যালু কিমান আহিব 60 ডিগ্ৰী নেক্সট আমি চাম কোৱেশ্চন নম্বৰ 12 ইন দ্য গিভেন ফিগাৰ L parallel to M L আৰু M কি আছে প্যাৰেলেল আছে L to M ৰ লগত প্যাৰেলেল আছে তেতিয়াহ'লে ইয়াতে কি আছে 130 আছে তেতিয়াহ'লে এটো 130 হলে এটো কি হ'ব 130 হৈ যাব এটো কি হ'ব এক্সটাৰ্নাল এংগেল অল্টাৰনেট কি আহিব ইন্টেৰিয়ৰ এটো অল্টাৰনেট এক্সটেৰিয়ৰ এংগেল আহিব তাৰ পিছত ইয়াতে কি আছে 30 নম্বৰত ইয়াতে কি হৈছে 2x এটো কি হৈছে 7x তো এটো কিমান আহিব 7x আহিব তো 2x plus 7x কৰি দিয়া তেতিয়াহ'লে 2x plus 7x কৰিলে কিমান আহিব 180 তো ইয়াৰ পৰা কিমান পাম আমি 9x = 180 তেতিয়াহ'লে ইয়াৰ পৰা আমি x = কি পাম 180 divided by 9 সো 9 যাব 18 মাজত 2 বাৰ তাৰ মানে 20 তেতিয়াহ'লে এটো কোন কিমান আছে এটা আছে 2x তাৰ মানে 2 * 20 তাৰ মানে কিমান আহিব এটা আহিব 40 আৰু এটা আহিব কিমান 7x তাৰ মানে 7 * 20 তাৰ মানে 140 ডিগ্ৰী তেতিয়াহ'লে আমাক কি উলিয়াব দিছে x উলিয়াব দিছে x আমি কিমান পাইছো 20 পাইছো নেক্সট নাম্বাৰ 14 ত কি আছে সোৱা নাম্বাৰ 14 ত এটা আমাক দি আছে if two lines are equidistant from each other then they are কি আছে if two lines are equidistant from each other then are the perpendicular lines non-parallel lines intersecting lines parallel lines to parallel lines হ'ব তাৰ মানে এনেকুৱা এডাল ৰেখা আছে আৰু এনেকুৱা এডাল ৰেখা আছে এই ৰেখা দুটাৰ এই পয়েন্টবোৰ কি আছে ইকুইডিস্টেন্স আছে সমান সমান দূৰত্ব আছে মানে ইয়াৰ পৰা ইয়াৰ দূৰত্ব ইয়াৰ পৰা ইয়াৰ দূৰত্ব ইয়াৰ পৰা ইয়াৰ দূৰত্ব এই সব দূৰত্বখিনি কি আছে সমান আছে তেতিয়াহ'লে এটো কি কোৱা হয় প্যাৰেলেল বা অসমীয়াত কি কয় সমান্তৰাল বুলি কোৱা হয় সো আমি ইতিমধ্যে কি কৰিলো চেপ্টাৰ নাম্বাৰ আমি 5 লৈকে কমপ্লিট কৰিলো সো নেক্সট আমি চেপ্টাৰ নাম্বাৰ 6 আলোচনা কৰিম সো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লবা লগতে বেল আইকনটো দবাই দিবা সো আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ